মহিলা তেখেতক মই ধন্যবাদ দিছোঁ, আশীৰ্বাদ দিছোঁ মৰমে। আকৌ তাতে তেখেতক আকৌ তেনেকৈ থাকি মসজিদ আৰু উন্নয়ন কাম কৰক। তাৰমানে আপোনাৰ কথাটো গম পাই আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ছাৰে লগে লগ ক'লে যে এখন হুইল চেয়াৰ দি থৈ আহা। মই তাৰমানে তাৰপৰা মোক গৈছিল অপূৰ্ব ডেকা মই তাৰমানে তাৰপৰা গৈছোঁ পীযুষদাৰ ওচৰত সেইকাৰণে পীযুষদাই পঠাই দিলে, সেইকাৰণে মই গুচি আহিছোঁ। অপূৰ্বদাই পীযুষদাক ক'লে, পীযুষদাই লগে লগ কৈছে আজি দি থৈ আহা, মই দিব আহিলোঁ। মোৰ মানে কি জানে কাৰোবাৰ লগত কথা পাতিব নোৱাৰিলে মই ডাইৰেক্ট মই কথা আপোনাৰ লগত মোক কিবা কথা আছে ন ফোন নাম্বাৰ মই ডাইৰেক্ট বেলেগ কথা আছে মই কাম নকৰোঁ। নাই নাই হ'ব যি নহওক, আৰু কিবা থাকিলে কেৱল জনাব মানে মোৰ আপত্তি আছে। আপত্তি শুনি যাম আজি দেই। তেখেতনো মই অশেষ ধন্যবাদ জনাইছোঁ। মোকে আহি সন্ধিয়া প্ৰদান কৰিছে। আপোনাৰ নামটো কি? খগেন দাস। খগেন দাসে আহি পিনে ৰাতি সাতটো টাইমত কিবা কোৱা টাইমত মোক নেপাওঁ। সেইখিনি টাইমত মই প্ৰাপ্যজনে প্ৰাপ্য বস্তু এটা পালে নিজৰ মনতো আচলতে বহুতখিনি শান্তি পোৱা যায়। আজি এই সমাকান্ত বৰুৱাৰ ঘৰত আহি আচলতে নথৈ আনন্দিত হৈছোঁ। মাননীয় মন্ত্ৰী জাগীৰোড সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতৰ খবৰটো পোৱাৰ লগে লগে মোক নিৰ্দেশ দিলে যি তেওঁক এখন হুইল চেয়াৰ দিব লাগে, আৰু মই আহি আজি তেওঁক হুইল চেয়াৰ এখন প্ৰদান কৰিলোঁ মাননীয় মন্ত্ৰী মহোদয়ৰ ফালৰ পৰা। সঁচাকৈ আহি নিজে দুখিত। তেওঁ আগত যিখন হুইল চেয়াৰ লৈ আছিল মানে এখন জহি খহি গৈছে। আজি এইখন হুইল চেয়াৰ পোৱাৰ লগে লগে তেওঁৰ মনত যিখিনি আনন্দ, যিখিনি ফূৰ্তি পাইছে, সঁচাকৈ বুজাব নোৱাৰা, ভাষাৰে বুজাব নোৱাৰোঁ। অন্তৰত কিবাখিনি এটা শান্তি পাইছোঁ, আৰু মাননীয় মন্ত্ৰী মহোদয়েও ইয়াৰ জৰিয়তে এটা বিশেষ আশীৰ্বাদ এটা লাভ কৰিছে। গতিকে আগন্তুক দিনত এওঁৰ স্বাস্থ্য ভালে থাকক, সেই দেওশালৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।